গোলাঘাট জিলাৰ পশ্চিম প্ৰান্তত বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতীকস্বৰূপ গুলুং টেমেৰা গাঁওখন অৱস্থিত। প্ৰাকৃতিক সৌন্দৰ্য আৰু সেউজীয়াৰে সমৃদ্ধ গাঁওখনিৰ মাজেৰে বৈ গৈছে গেলাবিল আৰু দিছৈ নদী। এই গাঁওখন জিলা সদৰ গোলাঘাট নগৰৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ আৰু দেৰগাঁও নগৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ আঁতৰত অৱস্থিত। গাঁওখনৰ অধিকাংশ মানুহ সহজ সৰল আৰু উদাৰমনা। গাঁৱৰ মানুহখিনিৰ প্ৰধান জীৱিকা কৃষি যদিও সৰহ সংখ্যক লোক শিক্ষকতা, চৰকাৰী বিষয় বা অসামৰিক সেৱা আৰু বেচৰকাৰী খণ্ড আদিত কৰ্মনিয়োজিত। গাঁৱৰ মহিলাসকল বিভিন্ন দিশত আগ্ৰহী আৰু পাকৈত। গোলাঘাট পশ্চিম সম্প্ৰদায় উন্নয়ন খণ্ডৰ অন্তৰ্গত এই গুলুং টেমেৰা গাঁওখনৰ সৰ্বমুঠ ভৌগোলিক মাটিকালি হৈছে ২৫০ বিঘা। এই অঞ্চলটোত ৩টাকৈ নামঘৰ, ২খন প্ৰাথমিক বিদ্যালয় আৰু এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় অৱস্থিত। ইয়াৰ উপৰি গাঁওবাসীৰ সুবিধাৰ্থে এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে। কমলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাষত থকা মিচিং স্বায়ত্তশাসিত পৰিষদৰ এটা অংশত আমাৰ কৃষি তথ্য কেন্দ্ৰটি অৱস্থিত। এই অঞ্চলৰ খেতিয়কসকল কৃষি ক্ষেত্ৰত যথেষ্ট উন্নত আৰু আগৰণুৱা। তেওঁলোক নতুন নতুন কৃষি পদ্ধতি, যন্ত্ৰপাতি আদি ব্যৱহাৰৰ প্ৰতি যথেষ্ট আগ্ৰহী। সেউজ সুন্দৰ গুলুং টেমেৰা গাঁওখনৰ সৰ্বাংগীন উন্নতিয়ে আমাৰ সকলোৰে কাম্য। যোৱা ৫টা মাহৰ নিচেই কম সময়ছোৱাত আমাক নিজৰ বুলি আঁকোৱালি লৈ আগবঢ়োৱা সহায় সহযোগিতাৰ বাবে আমি গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৪ৰ সমূহ ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা গুলুং টেমেৰাবাসী ৰাইজলৈ জনাইছোঁ অশেষ কৃতজ্ঞতা। কবিতা হৈ ফুলে সেউজীয়া পৃথিৱীৰ কোমলীয়া হৃদয়ৰ ঠিকনা বিচাৰি পাওঁ।